অ মিনতি বাইদেউ ঘৰত আছেনে বোলো? অ মাহী আপুনি? অ ডাঙৰ বোৱাৰী তই হবলা চাউল জাৰি আছ? এই সন্ধিয়া সময়ত চাউল জাৰিছ যে তাকো বাহিৰত লৈ লৈছ? অ মাহী এই মানে চাউলকেইটা জাৰিমকৈ সময় সুবিধাহে পোৱা নাছিলোঁ। এইকণ সময়তে বোলো জাৰি লওঁ, আন্ধাৰো হোৱা নাই নহয়, আৰু ভিতৰত জাৰিবলৈও ইমান লেতেৰা উৰে, সেইকাৰণে বাহিৰতে লৈ লৈছোঁ। আৰু আপোনাৰ ভালনে? বহুত দিন দেখা নাই দেখোন, আমাৰ ঘৰ ফালে নাহাই হ'ল। মা ভিতৰতে আছে বাৰু, যাওক। নকবি আৰু, আহিবলৈ পোৱাই নাই দে। তই হবলা নাজান মই যে নাতি পালোঁ, সেই ছোৱালীজনী ঘৰতে আছিলোঁগৈ। তাইৰ লগত থাকিবলগীয়া হৈছিল যে, সেইবাবে তহঁতৰ বিয়াখনো নাপালোঁ। পিছে নতুন বোৱাৰী আছেনে নাই? নতুন বোৱাৰী হাতে নাই বোলো চাহ একাপো খাই যাওঁ, কথা চথা অলপ পাতি যাওঁ। কেনেকুৱা কি দেখাই নাই নহয়, তাই বিয়াখনো নাপালোঁ সিহঁতৰ। পিছে সৰুৰ পৰা চাগে গ'লগৈ ন? হওক দে তই কাম কৰ। মায়ে পিছে ক'ত আছে? ইমান চিঞৰি আছোঁ শুনা নাই যে। মাহী নতুন বোৱাৰী ভিতৰতে আছে, যাওক। আৰু মা ভিতৰতে আছে চাগে, মানে বাহিৰৰ পৰা মাতিলে ভিতৰত শুনা নাপায় যে, সেইবাবে যাওক আপুনি ভিতৰলৈকে সোমাই যাওকচোন। আৰু গ'ল ভাইটি চাকৰি ছুটি নাই যে বেছি দিন, চাকৰি জেগালৈ গ'লগৈ। আপুনি যাওকচোন, বহকগৈ, মই গৈ আছোঁ, যাওক। হ'ব দে তই কাম কৰ। তই আৰু ইমান কাম বন কৰি মোক শুশ্ৰূষা কৰিব নালাগে দে। সৰু বোৱাৰী আছে নহয়, তাইৰ হাতে নাই চাহ খাম দে। তই কাম কৰ। তই চাগে বহুত কষ্টত আছ হয়নে? তোৰ কথা ভাবিলে বেয়াই লাগে। কেইদিনো হৈছিলে তোৰো বিয়াখন, সিও সেই অকালতে ঢুকালে। হয় দে, তোক চাগে ইহঁতে বৰ খটাই থাকে হয়নে? তোৰ হাতে নাই চাগে চব কাম বন কৰাই, কাম কৰা মানুহ এজনীওতো নাই ঘৰখনত, তই ইমানবোৰ কাম বন কৰ। হয় দে, তোলে বেয়াই লাগে, কাকনো কবি আৰু। গিৰিয়েকটো নাথাকিলে একো নাই, চব মিছা। আৰু এতিয়াতো সৰু বোৱাৰীও চাকৰিয়াল বোৱাৰী, তাইতো চাকৰিৰ কাৰণে চাগে ওলাই গুচি যায়। তই চাগে সকলোবোৰ কাম কৰিব লাগে হয়নে? বহুত কষ্ট হৈছে চাগে ন? নহয় মাহী, আপুনি কিয় তেনেকৈ কৈছে? মোৰ এখন নিজৰ ঘৰ, মই নিজৰ ঘৰ বুলি ভাবোঁ। নিজৰ ঘৰখনত আৰু কাম কৰাটোনো কি ডাঙৰ কথা? কষ্টনো ক'ত নাই, চবতে কষ্ট। বাৰু এইবোৰ বাদ দিয়ক, আপুনি যাওক, বহক গৈছোন মাহী। হ'ব দে, ভাল কথা ক'লেওতো বেয়াই পাওঁ তই আৰু গোটেইজনী। নকওঁ আৰু দে, চবেতো তোক কুলক্ষণীয়া বুলিয়েই কয়, তই চাগে নাজানই। মই নকওঁ বাৰু দেই, মোক আকৌ ভুল নুবুজিবি, মই নকওঁ। গিৰিয়ৰৰ মূৰটো খালি যে, সেইবাবে। হ'ব দে কাম কৰ তই, মই ভিতৰলৈকে যাওঁ। ৰমলা, তই ইমান দিন ক'ত গৈছিলোঁ? ইমান দিন অহা নাই, কথা পতা লগে নাইকিয়া হৈ গৈছে মোৰ, জাননে? ভালে হ'ল দে আহিলি আজি। সেয়ে মিনতি বাইদেউ, তই হ'বলা নাজান মই যে নাতি পালোঁ, ছোৱালীজনী ঘৰত আছিলোঁ আকৌ, সেইকাৰণে ইহঁতৰ বিয়াখনলৈও আহিব নাপালোঁ। সেইবাবে বোলো নাই, কালি আহি পাইছোঁহি, আজি বোলো মিনতি বাইদেউ ঘৰত যাবই লাগিব। আৰু ছোৱালীৰ হাতে নাই চাহ একাপো খাব লাগিব। আৰু বহুত কথাও আছে তোৰ লগত, বহুত দিন কথা পাতিব পৰা নাই নহয়। ভালনে তোৰ? মোৰ ভাল দে, মোৰ ভাল। পিছে তোৰ নাতি আৰু ছোৱালীৰ ভালনে খবৰ? ভালেই দে, সিহঁতৰ ভালেই আছে আৰু। পিছে ছোৱালী আছেনে নাই? ছোৱালীক বোলো এবাৰ চাই কৰি যাওঁ, কথা এষাৰ পাতি যাওঁ, চাহ একাপ খাই যাওঁ। বাহিৰতে আকৌ আহোঁতে সেইজনীক পালোঁ, কুলক্ষণীয়ানীজনীক আকৌ চাবলৈ মন নাযায় নহয়। গিৰিয়েকৰ মূৰটো খালে, আৰু এতিয়া তহঁতৰ ঘৰত মানে তাইক ৰাখি থৈছে কিহৰ কাৰণে? মাকৰ ঘৰলৈ পঠাই নিদিয় কিয়? এবছৰ দুবছৰহে হৈছিলে হ'বলা বিয়া হোৱা, ইমান লগতে গিৰিয়েকৰ মূৰটো খালে। তোৰ ল'ৰাটোক তোৰ বুকুৰ পৰা কাঢ়ি লৈ গ'ল, এতিয়া আৰু তাইক ৰাখি থৈছে কিহৰ কাৰণে? এইবিলাক বিধৱাৰ মুখ চালে তোৰ গোটেই দিনটোহে বেয়া হয়, দেখিব মন নাযায় মোৰ। তোৰ ঘৰখন একে কুলক্ষণীয়াই ভৰাই পেলাব চাবি আকৌ। এতিয়া ছোৱালীয়ে ইমানবোৰ বস্তু আনিছে, ইমান ধুনীয়াকৈ ঘৰখন সজাইছে, তাই হাত এইবোৰ বস্তু লাগিব নিদিবি আকৌ। তাই আকৌ বৰ কুলক্ষণীয়া, জানই নহয় তোৰ ল'ৰাটোক কেনেকৈ মাৰিলে তাই। হয় দে, কি কৰিবি আৰু, সেইজনীক আৰু মোৰো সহ্য নোহোৱা হৈছে। কিন্তু ক'লেনো পঠাবি আৰু, মাকৰ ঘৰলৈ যাবলৈ ক'লেও নাযায় দেখোন। হ'ব দে, নাযায় যদিনো আৰু কি কৰিবি, ফ্ৰীতে চাকৰিনী এজনী পাই আছ, সেইটো তোৰ কাৰণে বৰ ভাগ্যৰ কথা দে। সকলোবোৰ কামটো তাইয়ে কৰে। তোৰ সুবিধাও হৈছে। পিছে যৌতুক পাতিটো তাই একো এটা অনা নাই, সেইটোতে লাগিবি তাইক, বুজিলি? এতিয়া সৰু বোৱাৰী ইমান ভাল ভাল বস্তু আনিছে, তাইক সেইটো কবি আকৌ, তাইও আনক। তাইতো এখন ঘৰৰ বোৱাৰী, গিয়েক নাইকিয়া হ'ল কি হ'ল, কিন্তু এতিয়াতো এখন ঘৰতে আছে। মাকক ক'বলৈ দিবি, যৌতুক পাতি অলপ বিচাৰিবি, বুজিলি? কিডালনো দিব, অকল মাকজনীহে আছে। মাকজনীনো তাইক কিডাল দিব, আগতেই দিব নোৱাৰিলে আৰু এতিয়া দিবনে? বিচাৰিবি আকৌ। বাৰু এইবোৰ বাদ দেচোন, এয়া চব চোফা আমাৰ ছোৱালীয়ে আনা নহয়, বৰ ভাল লাগিছে দেই, বৰ ভাল লাগিছে, বহিও ভাল লাগিছে, কিন্তু সোমাই নাযায়চোন। বেলেগৰ চোফাবোৰ দেখিছোঁ নহয়, বহিলেইচোন এনেকৈ সোমাই যায়গৈ, এইখনচোন সোমাই যোৱা নাইকিয়া। কম দামী আনিলে নেকি বাৰু? এইবোৰ চব আমাৰ সৰু বোৱাৰীয়ে আনা। আৰু সোমাই যোৱাবোৰ বোলে বেয়া, জাননে? সোমাই যোৱাবোৰ বোলে ভাল নহয়, বেয়া হৈ যায়, বোৱাৰীয়ে কৈছে নহয় মোক, সেইবাবে তাই বোলে এনেকুৱা আনিলে।
ইছ তোক ঠগিছে বোৱাৰীয়ে বুজিছ কম দামীকে আনিছে আৰু মই দেখিছোঁ নহয় আমাৰ এই মিলি বোৱাৰীয়েকে যে আনিছে মিলি বোৱাৰীকবোৰচোন কিমান দিন হ'ল আজি কমেও 7-8 বছৰেই হ'ল তাই বিয়া হোৱা ইমান ভাল লাগে বহিলৈকে সোমাই যায় কোমল এতিয়ালৈকেচোন বেয়া হোৱা নাই বোৱাৰী সৰু বোৱাৰী চাহ দুকাপ লৈ আহাচোন দে হ'ব দে আৰু যি আনিছে আৰু কিনো কম যি ভাল পাইছে সিহঁতে তাকে আনিছে আৰু আমিনো কি বুজি পাওঁ এইবোৰ বহিব পালেই হ'ল আৰু তাকে যৌতুকত আনিছে যেতিয়া তইতো একো ক'বও নোৱাৰিবি এতিয়া সলাবও নোৱাৰিবি যি আনিছে তাকে ল'ব লাগিব আৰু উপায়তো নাই কিন্তু যিযোৰ চোফা সোমাই যায় সেইযোৰত বহি কি যে আৰাম লাগে হ'ব দে আৰু যি আনিছে তাকে হ'ব দে পিছে তোৰ বোৱাৰীয়েৰে বোলে চাকৰি কৰে কিহত চাকৰি কৰেনো অঁ মোৰ বোৱাৰী চাকৰি কৰে এই গাঁওখনৰ ভিতৰত মোৰ বোৱাৰীজনীয়ে চাকৰিয়াল স্কুলৰ মাষ্টৰনী আকৌ কাৰ বোৱাৰীয়ে চাকৰি কৰে কচোন মোৰ সঁচাকৈ ভাগ্যখন বৰ ভাল দেই চাকৰি কৰা বোৱাৰী পাইছোঁ মই বেছি দেখাইছে যে একে গোটেইজনী একেবাৰে চাকৰি কৰা বোৱাৰী পাই ক'বই নোৱাৰা হৈ আছে একেবাৰে কি হ'ল আকৌ কি ভাবি আছ নাই একো ভাবা নাই হয় দে তোৰ ভাগ্যখন সঁচাকৈ বৰ ভাল চাকৰিয়াল বোৱাৰী পালি যে তাকে বোৱাৰী আনিলা চাহ আনিলা দিয়া এয়া মাহী হয় ৰমলা মাহী এই ওচৰতে ঘৰ আৰু তোমালোকৰ বিয়াটো আহিব নোৱাৰিলে সেইবাবে খবৰ এটা ল'বলৈ আহিছে দিয়া চাহকাপ দিয়া মাহী লগ চাহকাপ লগচোন দিয়া ন ছোৱালীক পিছে জোৰোণ আৰু বিয়া দিনাখনৰ ফটো দেখিছিলোঁ তাত বৰ ধুনীয়াজনী হৈছিলে বগাও লাগিছিলে এতিয়া পিছে পানীৰ কাৰণে অলপ সলনি হ'লা চাগে হয়নে আপুনি কি ক'ব বিচাৰিছে মাহী নাই একো কোৱা নাই মানে ফটোটো বেলেগ লাগিছিল এতিয়াও বেলেগ লাগিছে যে তাকে কৈছোঁ বোৱাৰী দিয়া আহাচোন বহা কথা কেইটামানকে পাতোঁ এয়া চাহ খাওক মোৰ ভিতৰত কাম আছে আপোনাৰ লগত বহি মই যি টি কথা পাতি টাইম লছ কৰি থাকিলে নহ'ব নহয় মোৰ বহুত কাম আছে বুজিলে হ'ব দিয়া সৰু বোৱাৰী বেয়া নাপাবা মাহী আৰু তেনেকুৱাই গম পাইছানে মুখত যি আহে তাকে কয় মাহী কথাবোৰ আকৌ নধৰিবা দিয়া যোৱা তোমাৰ কাম আছে যদি যোৱা চাহকাপ ইয়াতে থৈ পেলাই যোৱা বেয়া পোৱা কথা ক'লে মই বেয়াই পাওঁ যি টি কথা মই সহ্য কৰিব নোৱাৰোঁ কিন্তু চাহ খাওক মিনতী বাইদেউ বোৱাৰী জুই যেন পাইছোঁ হ'ব দে সেইবোৰ বাদ দেচোন চাহ খা চাহ ঠাণ্ডা হৈ যাব খাওঁ পিছে ডাঙৰজনীক অলপ টানি ধৰিবি বুজিলি যৌতুকৰ কাৰণে অলপ টানি ধৰিবি এনেকৈ পুহি থাকিলে নহ'ব নহয় এনেই হয়নে নহয় যাবলৈতো নিবিচাৰিবই ইয়াত ইমান ধুনীয়াকৈ খাবলৈ পাইছে একো অভাৱ নোহোৱাকৈ থাকিব পাৰিছে ক'ত যাবলৈ বিচাৰিবনো অলপ যৌতুকৰ কাৰণে টানি ধৰিবি বুজিলি তাকে কিবা এটা কৰিব লাগিব ল'ৰা নাই যেতিয়া সেইবোৰ আশাও কৰা নাছিলোঁ অত বছৰে নিদিলে যেতিয়া আৰু এতিয়ানো ক'ত দিব অত বছৰ হ'ল বিয়া হোৱা মাক আহিলে ইয়াৰ পৰা টোপোলাহে বান্ধি দি পঠায় মাকেতো একো এটা টোপোলাই নানে দেখোন মাকজনী অকলশৰীয়া দুখীয়া বুলিয়ে তেনেকৈয়ে যায়গৈ আৰু কি ক'ম তথাপিও অলপ তই কোৱা মতে কৰিব লাগিব টানি ধৰিব লাগিব নহ'বা আৰু এনেই এনেকৈ পঢ়ি থাকিব নোৱাৰি নহয় হয় দে তই ঠিকেই কৈছ দে চাহ খা খাওঁ চাকৰিয়াল বোৱাৰীয়েনো কেনেকুৱা চাহ বনাই তাকে খাই চাওঁচোন তোৰ চাউজৰি হ'লনে মা হ'ল দিয়ক মাহী বহিছেনে বহক ইমান দিন অহা নাই আৰু আমাৰ ঘৰত এতিয়া ইমান দিনৰ মূৰত আহিছে বহক আৰু চাহ খাওকচোন চাহ ঠাণ্ডা হ'ব দে বহিছোঁ খাম বাৰু তোৰ ভাগৰহে চোফা টোফাত বহিব নাপালোঁ পিছে যৌতুকত একো নানিলি আৰু মায়েৰে একোৱে নিদিলে আৰু ইমান দিন অহা নাই আহিবলৈ আৰু জানয়ে নাতি পোনাটো এৰি থৈ আহিব নোৱাৰোঁ নহয় নাতি পোনা এটা পোৱাটো কিমান ভাগ্যৰ কথা তাইক এনেকৈ সুখৰ সময়ত এৰি থৈ আহিব নোৱাৰোঁ গম পাইছ তোৰহে সেইবোৰ সুখৰ দিন আৰু তইহে নেদেখিলি আৰু আগতে যদি গিয়েৰেটো থাকোঁতে চিন্তা কৰিলি হয় ল'ৰা ছোৱালীৰ মুখ দেখিলি হয় সেই ল'ৰা ছোৱালীটোকে বুকুত বান্ধি জীয়াই থাকিব পাৰিলি হয় এতিয়া আৰু তই আৰু 7 বছৰে ল'ৰা ছোৱালী এটাও দিব নোৱাৰিলি এতিয়া আৰু গিয়েৰৰ মূৰটোও খালি এতিয়া সেইবোৰ সুখনো কি অনুভৱ কৰিবি তই এইবোৰ একো বুজি নাপাবি হ'ব দে চাহ খাম দে সৰু ছোৱালীয়ে দি থৈ গৈছেহি বাৰু আৰু তাই অনা বস্তুবোৰ সঁচাকৈ বৰ ধুনীয়া হ'ব দিয়ক মাহী চাহ খাওক মোৰ আৰু মা ইমান ধনী মানুহ নহয় মা অকলশৰীয়াহে মায়েনো এইবোৰ বস্তু ক'ৰ পৰা দিব আৰু তেওঁ তেতিয়া নিবিচাৰিলে আৰু সেইবাবে আনাই নহ'লে দিয়ক হ'ব দিয়ক মাহী আপুনি চাহ খাওকচোন ক'ৰ পৰা যে আহে নহয় এইবোৰ মানুহ একদম দেখিব মন নাযায় কি হ'ল পিংকি খং কৰি থকা নিচিনা লাগিছেচোন তোমাক কি হ'ল মানে মুখৰ ভিতৰতে কিবা কৈ আছাচোন কাক গালি পাৰি আছা নক'বা আৰু বৌ এই মাৰ লগত যে বহি আছে মানুহজনী সেইজনী কথা কৈ আছোঁ কাক কেনেকৈ কথা ক'ব লাগে সেইটো জ্ঞান নাই মানুহজনীৰ আজি ফাৰ্ষ্ট বুলিহে এৰি দিছোঁ নহ'লে হ'ব দিয়া পিংকি ইমান খং নকৰিবাচোন তেওঁ তেনেকুৱাই জানানে আগৰ পৰাই তেনেকুৱা মাতকৈ বয়সত সৰু তথাপিও মাৰ মানে বেষ্ট ফ্ৰেণ্ড বুলি ক'লেও ভুল নহ'ব গম পাইছা মাৰ লগত বহুত সময় ধৰি তেওঁ কথা পাতে মায়ে শুনিলে বেয়া পাব আকৌ
হয় দিয়া বৌ, সেইটো হয়, কিন্তু মই আকৌ এইবোৰ উল্টা পুল্টা কথা সহ্য কৰি থাকিব নোৱাৰোঁ। কেতিয়াবা কিবা বেয়াকৈ মুখৰ পৰা ওলাই যাব, তেতিয়া আৰু কোনো ৰিক্স নাই, বুজিলা বৌ? হ'ব দিয়া বাৰু, মই ভাতকেইটা বনাওঁগৈ। তুমি আজি দিনটো ইমান কাম কৰিছা, মই ভাতকেইটা ময়ে বনাম দিয়া। অ' বৌ, কি বনামনো আজি? দালিকে বহাই দিওঁগৈ নেকি? দালি দুপৰীয়া খাইছোঁ নহয়, মায়ে চাগে দালি এতিয়া নাখাব, গম পাইছানে? কি বনাবানো? ৰঙালাও আছে নহয়, ৰঙালাওখিনিকে মই কাটি দিওঁগৈ ব'লা, ময়ো সহায় কৰি দিম, সোনকালে হ'ব। ৰঙালাও চব্জি বনাবা আৰু বেঙেনা চেঙেনা এইবোৰ আছে নহয়, সেয়াকে ফ্ৰাই কৰিম আৰু। ব'লা, ময়ো সহায় কৰি দিম তোমাক। ব'লা তেন্তে, সহায় কৰি দিলেতো মই ভালেই পাওঁ। এনেও অকলে কাম কৰাৰ অভ্যাস নাই যে মোৰ। আমাৰ ঘৰত আকৌ 3জনীকৈ কাম কৰা মানুহ আছিলে জানানে বৌ? মই তেনেকৈ কাম কৰিবলৈ সুবিধাই নাপাওঁ আৰু কৰাই নহয় তেনেকৈ। ইয়াত আহি বাৰু শিকিছোঁহি অলপ চলপ। তুমি ইমান কাম কৰি থাকা, মোৰ সহায় কৰি দিবও মন যায়, সেইবাবে অলপ চলপ কৰিব শিকিছোঁ আৰু। তথাপিও তুমি যদি সহায় কৰি দিয়া মই বেয়া নাপাওঁ আকৌ। ব'লা, ভালেই লাগিব, দুইজনী একেলগে মিলি বনাম ব'লা। হয় নেকি? ইয়াত পিছে কাৰো ঘৰতে কাম কৰা মানুহ নাই, চব অকলে অকলে কৰিব লাগে, নিজে নিজেই সকলোবোৰ কাম কৰিব লাগে জানানে? হয় দিয়া বৌ, দেখিছোঁ নহয় তোমাকো ইমানবোৰ কাম কৰা। আজি চাউলখিনিও চব নিজেই জাৰিলা। আমাৰ ফালে নহ'ব আকৌ, সকলোবোৰ মানুহ লগাই দিয়া হয়, কাম কৰা মানুহে সকলোবোৰ কৰি থৈ যায়হি। ইয়াত আৰু ক'ত তেনেকুৱা সুবিধা পাবা, নিজে নিজেই কৰিব লাগিব চব, সকলোবোৰে ইয়াত নিজে নিজেই কৰে। হয় দিয়া, আৰু ইয়াত তেনেকৈ মাইকী মানুহবোৰে চাকৰি নকৰেই যেন পাওঁ ন বৌ? চাকৰি কৰা হ'লে অলপ অসুবিধা হয়, সময়বোৰ মিলাবলৈ বহুত অসুবিধা হয়, ঘৰৰ কাম বন কৰি কামত ডিউটিত যাবলৈ বহুত অসুবিধা হয়। সেইটো হয় বাৰু, বাহিৰৰ কাম আৰু ঘৰৰ কাম একেলগেনো ক'ত কৰিব পাৰি আৰু। বাৰু ব'লা, মই তোমাক সহায় কৰি দিম, ব'লা। কি যে হ'ব, যিমান কাম কৰিলেওচোন মায়ে ৰাম 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 ৰাম, ইয়াত কি কাম কৰিছ? কিনো কৰিলোঁ মা? কি কৰিলোঁ মই? কি কৰিলোঁ সুধিবলৈ আহিছ? নিজে নাই নাতো, লোকৰ বস্তুৰনো কি মূল্য বুজি পাবি? তই এই চোফাত বহি তই চব্জি কাটিবলৈ আহিছ? হা, ইয়াত লেতেৰা পেলাইছ কিহৰ কাৰণে? নিজেতো নানয়, লোকৰ বস্তুবোৰ ধ্বংস কৰিবলৈ আহিছ মানে? তোৰ যদি ইমানেই হেঁপাহ ইয়াত বহিবলৈ কাৰণে, মাৰক নকওঁ কিয় দিবলৈ কাৰণে? হা, লৈ নাহ কিয়? মা, মইনো ক'ত লেতেৰা পেলাইছোঁ, বহিছোঁহে, মই একো লেতেৰা কৰা নাই মা। চুপ থাক বুলি কৈছোঁ, লেতেৰা নকৰিলোঁ। ইয়াত বহি তই কাম নকৰিবি, ইয়াত নবহিবি কৈ দিছোঁ। তই ইয়াত বহাৰ যোগ্যই নহয়, তোৰ যদি ইমান এইবোৰ বহিবলৈ হেঁপাহ, নকওঁনো কিয়? লৈ আহ, তইতো যৌতুক আনিব লাগিছিলে, তইতো এখন ঘৰ বোৱাৰী আনিছ নেকি? যা মাৰক কৰগৈ দিবলৈ কাৰণে। লাজ পাব লাগিছিলে সৰু বোৱাৰী আনাবোৰত বহিবলৈ কাৰণে, এইবোৰ ব্যৱহাৰ কৰিবলৈ তই লাজ পাব লাগিছিলে, বুজিলি? কথা ক'লে বুজি নাপায়, মাথাত নোসোমায় এইবোৰৰ। লোকৰ বস্তুবোৰ খালি ধ্বংস কৰিবলৈ আহে, লগত একো বস্তু আনিব পৰা নাই যেতিয়া এইবোৰতো কথা শুনিবই লাগিব। এইবোৰ দুখ কৰি আৰু লাভ নাই। বোৱাৰী, কি কৰিছা? মা কওকচোন, কিবা ক'ব? নাই, তেনেকৈ একো ক'বলগীয়া নাই, তথাপিও আহিছোঁ আৰু তোমাৰ বোলো খবৰ এটা লৈ যাওঁ। বৰ কষ্ট হৈছে নহয় এইকেইদিন, স্কুললৈ অহা যোৱা কৰোঁতে ইমান দূৰ যে, সেইবাবে বোলো খবৰ এটা লওঁ। আপুনি এনেকৈ বহি ল'লে যে ইয়াত, বিচনাত এনেকৈ নবহিবচোন মা, বিচনা চাদৰখন কোচ খাই যায়, অলপ ভালকৈ বহকচোন, নহ'লে চকীখনত বহকগৈ যাওক। হ'ব দিয়া, মই চকীতে বহোঁ ৰ'বা। হ'ব দিয়ক মা, এতিয়া যাওকচোন, মই অলপ ৰেষ্ট লওঁ, বৰ মাথাটো বিষাইছে হয় নেকি বোৱাৰী? দিয়াচোন দিয়া, মই মাথাটো পিটিকি দিওঁ দিয়া, তুমি শুই দিয়াচোন, মই মূৰটো পিটিকি দিওঁ দিয়া। দিয়ে যদি দিব পাৰে, দিয়ক তেন্তে। এনেকৈয়ে তাইক ভুলাই পইচা সৰকাব লাগিব, বস্তু সৰকাব লাগিব। চাকৰিয়াল বোৱাৰী যেতিয়া বেয়াকৈ ক'লেও সহ্য কৰি থাকিম আৰু। কি হ'ল মা, দিয়ক আকৌ। দিয়া, শুই দিয়া তুমি। ইমান দেৰি হৈছেনে গাড়ীখন আহিবলৈ হোৱা নাই? মই কৈছোঁৱে আমাৰ ৰাস্তাতে হৰণ দিবলৈ কাৰণে, এতিয়ালৈকে দিয়াহি নাই যে, দেৰি হৈ আছে বোৱাৰী ওলালা? মা ওলালোঁ, স্কুল যাওঁ, দেৰি হৈ আছে, গাড়ীখন জানো কিয় এতিয়ালৈকে অহা নাই? এনেইতো সদায় হৰণ দিয়েহি আমাৰ ৰাস্তাত আহি পালে, এতিয়ালৈকে অহাই নাই চাওকচোন। হয় আকৌ, আহিব ৰ'বা, অকণ চাগে কিবা ৰৈছে কৰিছে, আহিব দিয়া। আপুনি কিবা ক'ব? নাই, কিনো ক'ম, কঁকালটো বিষাই গৈছে আৰু কাপোৰ কেইটামান ধুই থৈ আহিলোঁ, তাকে কঁকালটো বিষাই গৈছে জানানে? বোৱাৰী, কাপোৰ ধোৱা মেচিন আছে নহয় হ'বলা, তাকে এটা লোৱাচোন নহ'লে পাৰিলে। বৌক ক'লেচোন বৌয়ে ধুয়ে দিয়ে আপোনাৰ কাপোৰ, কিয় নুধুলে? বাৰু হ'ব দিয়ক, মই এনেও ভাবি আছোঁ ৰ'ব, অহা মাহত মই এনেও এইটো কথা ভাবি আছিলোঁ, ৱাশ্বিং মেচিন এটা লোৱাৰ কথা। মোৰো অসুবিধা হয় নহয়, ডিউটিলৈ যাবলৈ আকৌ সময়বোৰ মিলাবই নোৱাৰোঁ, কাপোৰবোৰ ধুই থাকোঁতে কৰোঁতে, নুধুলেও বহুত লেতেৰা লাগে। মই ভাবি আছোঁ এই মাহৰ লাষ্টত দৰমহা পালে মই ৱাশ্বিং মেচিন এটা ল'ম বুলি, তেতিয়া আপুনিও কাপোৰবোৰ ধুব পাৰিব দিয়ক।
হয় নেকি বোৱাৰী সঁচাকৈ দিয়া তুমি মোৰ মনৰ কথা বুজি পোৱা হ'ব দিয়া ভাল হ'ব তেন্তে মিনতী বাইদেউ ৰমলা তই আহিলি আহ বহি ময়ে আহিলোঁ দুইজনী বোৱাৰী শাহুৱে কি কথানো পাতি আছ বোৱাৰী পিছে ক'ৰবাত যোৱা নেকি স্কুল যোৱা ন মাহী স্কুললৈ যাওঁ মই গাড়ীৰ কাৰণে ৰৈ আছোঁ আহক বহকহি তুমিও ন গাড়ীৰ কাৰণে ৰৈ থাকানে বাৰু বোৱাৰী ইমান টকা থকা মানুহ চাকৰিয়াল মানুহ তোমাৰ মানুহজনেও কৰে তুমিও চাকৰি কৰা তোমালোকনো গাড়ীৰ কাৰণে ৰৈ থাকিব লাগেনে গাড়ী এখন লৈ লোৱা আকৌ সোনকালে হ'ব আপুনি মোক নকলেও হ'ব মোৰ যদি প্ৰয়োজন হয় মই লৈ ল'ম আপোনাৰ পৰামৰ্শৰ দৰকাৰ নাই বুজিলে ফকতীয়া চব ক'ৰ পৰানো আহে জানো একদম দেখিও মন নাযায় মা মই যাওঁ ভৰি যোৱা মিনতী বাইদেউ ৰমলা ক তোৰচোন বোৱাৰীজনীৰ মুখখন একে লাও পাত কচু পাত একো ক'বই নোৱাৰি হ'ব দে খং নকৰিবি তাই তেনেকুৱাই গম পাইছেনে তথাপিও বহুত ভাল মোৰ মনৰ কথা বহুত বুজি পায় জাননে কি মনৰ কথা বুজিলেনো তোৰ বহুত বুজি পায় যি বিচাৰোঁ তাকেই আনি দিয়ে জাননে ফ্ৰিজো আনিছে এই যে ঠাণ্ডা কৰি খাই যে বস্তু আকৌ অহা মাহত বোলে এই কাপোৰ ধোৱা মেচিন এটা আনিব গম পাইছ মই এবাৰহে ক'লোঁ হাতখন বিষায় কাপোৰ ধুলে বুলি কঁকালটো বিষায় তাৰ লগতে ক'লেই নহয় হ'ব মা আপোনাৰ কষ্ট হয় যদি মই অহা মাহত ৱাশ্বিং মেচিন নে কি বুলি ক'লে লৈ আহিম বোলে তয়ো আহিবি বুজিলি কাপোৰ বেছি হ'লে আমাৰ মেচিনতে ধুই থৈ যাবিহি কিমান ভাল লাগিব ন মোৰ বোৱাৰীজনী অহাৰ পৰা একে লক্ষী সোমাল আৰু ঘৰত হয় নেকি বৰ ভাল কথা আহিম দে ময়ো ধুমহি পিছে ডাঙৰ বোৱাৰীৰ পৰা সৰকাব পাৰিছনে নাই নাই সেইজনীয়ে যে কিবা আনিব হৈছে আৰু সেইবোৰ আশা বাদেই দিছোঁ আৰু গম পাইছ তাইৰ মাথাত একোৱে নোসোমাই যিমান ক'লেও তাইকে মাত দিওঁ চাহ বনাবলৈ কাৰণে মাতিবলৈও মন নাযায় সেইজনীক জাননে হ'ব দে নামাতিলেতো নহ'ব মাতিবই লাগিব তই অলপ টানি ধৰি থাকিবি এৰি নিদিবি আশাবোৰ বুজিছ কিয় নিদিব কিয় নানিব আনিবই লাগিব তাকে মই চাহ বনাব দিওঁ বোৱাৰী চাহ দুকাপ লৈ আছোন ক'ত মৰি আছ গনো নিছোঁ মা দেখিব মন নাযায় এজনীক জাননে হয় দে তোক আৰু কেইটামান বুদ্ধি শিকাই থওঁ যাওঁ বুজিছনে মিনতী বাইদেউ সেইকেইটা কৰি চাবিচোন কাম দিবও পাৰে কচোন ক বোৱাৰী নগ'লে নহয়নে তাত নাথাকিলে নহয়নে বাৰু নহয় মা নহয় কাৰণেতো যাবলৈ ওলাইছোঁ ইয়াৰ পৰা গাড়ী পাবলৈ বহুত অসুবিধা আৰু স্কুলখনো বহুত দূৰ নহয় ইয়াৰ পৰা সেইকাৰণে স্কুলৰ ওচৰতে ৰুমটো ল'লোঁ তেতিয়া মোৰ সময়খিনিও বাচি যাব আৰু পটককৈ গৈও পাম নহ'বা একদম দেৰি হৈ যায়গৈ গালি খাবলগীয়া হৈ যায় সেইবাবে মই ৰুমটো লৈছোঁ বস্তুবোৰ গাড়ীত ভৰাই হৈছে আৰু প্ৰায় গোটেইখিনি ভৰাই হ'লে যাম আৰু মা আপুনি চিন্তা নকৰিব আহি থাকিম নহয় মই পুতেক আহিব অহা মাহমানত তেতিয়াই দুইটা আমি আহিম একেলগে কি তাৰ আগত নাহা মানে ছুটি পালে আহিম দিয়ক আৰু টিউশ্যন কেইটামানো তাতে ল'ম বুলি ভাবিছোঁ তেতিয়া টিউশ্যন চেণ্টাৰটো খুলিলে আকৌ তেনেকৈ আহিব নোৱাৰোঁ যে তথাপিও যেতিয়া সময় পাম আহিম দিয়ক বস্তু চব লৈ যাবা নেকি গোটেইবোৰ উঠাব দিছা নেকি ড্ৰাইভাৰটোক মা উঠাব দিছোঁ লাগতিয়ালখিনিতো গোটেইখিনি নিবই লাগিব নহ'বা ৰুমত আকৌ মই কিনিব লাগিব নহয় ইমানবোৰ আৰু ক'ত কিনি থাকিম সেইবাবে ফ্ৰিজটো ৱাশ্বিং মেচিন ডাইনিংখন বিচনাখন এনেকৈ অলপমান বস্তু লৈ লৈছোঁ নহ'বা তাত আকৌ অসুবিধা হ'ব নহয় মা ৰুমটো ডাঙৰেই বাৰু বস্তুবোৰ ধৰিব ধুনীয়াকৈ কি সকলোবোৰ লৈ যা দেখোন ভাড়াৰ ৰুমতো ইমানবোৰ বস্তু লাগেনে তোমাক মা লাগতিয়ালখিনিতো ল'বই লাগিব নহ'বা আকৌ ডিউটি কৰি মই খোৱা বস্তু বাৰে বাৰে বনাই থাকিবও নোৱাৰিম ফ্ৰিজটো নহ'লে থ'বলৈও এতিয়া গৰমত নোৱাৰিম বেয়া হৈ যাব আৰু কাপোৰ কানি ধুবলৈও মই সময় সুবিধা নাপাম নহয় তেনেকৈ বস্তুবোৰ সেইকাৰণে লৈ লৈছোঁ আকৌ ৰুমটো ডাঙৰেই নহয় ধৰিব আৰু লগতে এতিয়া কিনিবগৈও নোৱাৰিম নহয় সেইবাবে গোটেইবোৰ বস্তু গাড়ীতে উঠাই দিছোঁ গাড়ীখন ডাঙৰ নহয় গোটেইবোৰ ধৰিব বুলি কৈছে বাৰু উঠাই আছে চাওঁচোন আৰু কি ধৰে কি চব লৈ যাবা মানে বোৱাৰী যাব নালাগে দিয়া ইয়াৰ পৰাই যোৱাচোন তুমি গ'লেচোন বেয়া লাগিব ঘৰখনত মা ময়ো বাধ্যত পৰিহে যাবলৈ ওলাইছোঁ ৰুমটো ভাড়া ল'বলৈনো কোনে বিচাৰে এনেই পইচাবোৰ গৈ থাকিব দিয়কচোন ভাড়া ৰুমতো কিন্তু এতিয়া মোৰ অসুবিধা হয় ইয়াৰ পৰা অহা যোৱা কৰিবলৈ গাড়ী এখনো তেনেকৈ লওঁ বুলি ল'ব নোৱাৰোঁ দিয়কচোন গাড়ীখনো ল'ম লাহে লাহে আৰু এতিয়া স্কুললৈ যাওঁতে বহুত দেৰি হৈ যায়গৈ সেইবাবেহে আৰু টিউশ্যনো ইয়াত ল'বলৈ ল'ৰা ছোৱালী তেনেকৈ নাপাওঁ সেয়াত আৰু ল'ৰা ছোৱালী কেইটামান আছে মানে মোক সুধি আছিলে টিউশ্যনৰ কথা সেইবাবে বোলো তাতে ভাড়া ৰুমটোতে টিউশ্যন চেণ্টাৰটো খুলি দিম সেইবাবেহে ওলাইছোঁ মা হ'ব দিয়ক মই বাহিৰতে যাওঁ বস্তুবোৰ ভালকৈ ভৰাইছেনে নাই চাওঁগৈ নহ'বা আকৌ ভাঙা চিঙা হ'ব চোফাৰযোৰ নিনো বাৰু বাকী চব লৈ যাম মোৰ পেটটোহে বিষাইছে মোৰ মাথাটো বিষাইছে মাজনী তুমি নাযাবাচোন পেটটো বিষাইছেচোন মোৰ কি হ'ল আকৌ মা কিয় পেট বিষাইছে গেছ হৈছে নেকি বৌ পানী গ্লাছ লৈ আহাচোন ধুমধাম পিংকি কি হৈছে এয়া পানী লোৱা বৌ
পানী মোক নহয় মাক দিয়ক মা বোলে পেটটো বিষাইছে আৰু মই গৈ থাকোঁ দিয়ক ভালকৈ থাকিব পিংকি যোৱাই নেকি তুমিও ভালকৈ থাকিবা খোৱা বোৱা ভালকৈ কৰিবা হ'ব মা কি হৈছেনো আপোনাৰ এয়া লওক পানীখন খাই দিয়কচোন আতহ মোৰ চকুৰ আগৰ পৰা তই খাই লগৈ পানী তই খাই লওক কুলক্ষণি আনি যায় এবাৰ কি হ'ল আকৌ মাৰ খংহে কৰিলে দেখোন গাটো বেয়া লাগিছে বুলি কৈছে আকৌ পানী গিলাচ খাব দিলোঁ গালিহে পাৰিলে কি যে হ'ব কিনো ভাবে কিনো বুজে একো বুজি নাপাওঁ মানুহে কয় বিয়াৰ পাছৰ পৰা বোলে গিৰিয়েকৰ ঘৰখনেই নিজৰ ঘৰ সেইখনতে তেওঁ যি মন যায় তাকে কৰিব পাৰে যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰে কিন্তু মই আজিলৈকে নিজৰ মতে থাকিব নোৱাৰিলোঁ সেইবোৰতো বাদেই দিছোঁ নিজৰ শাহু মাকজনীৰ পৰা এষাৰ ভাল মাত নুশুনিলোঁ সেই অহা দিনাখনৰ পৰাই মোক এনেকৈয়ে ব্যৱহাৰ কৰি আহিলে মানুহজনকো লৈ গুচি গ'লা হে ভগৱান আৰুনো কিমান দুখ দিবা মোক মই কেনেকৈ জীয়াই আছোঁ সোধো তাক কোনো নাই কোনেও মোৰ কথা বুজি নাপায় অকল খালি গালিহে দি থাকে মইনো কি ভুল কৰিলোঁ এতিয়া মায়ে যে মোক এতিয়া গালি দি থৈ গ'ল যিমান যি কৰিলেও কেতিয়াও আপোন হ'ব নোৱাৰোঁ মা হাত ভৰিকেইটা পিটিকি দিওঁতে ভাল পাইছেনে গাটো অলপ অঁ পাইছোঁ তই মোক কথা কৈ নাথাকিবি তোৰ মাত শুনিব মন নাযায় মোৰ মা মইনো কি চকৰ লগালোঁ কওকচোন আপুনি এইকেইদিন বিচনাতে পৰি আছে মইতো আপোনাক আলপৈচান ধৰি আছোঁ আপোনাৰ গাটো ইমান বেয়া প্ৰেছাৰো বেছি ডক্টৰে আহিতো প্ৰেছাৰ বেছি বুলি কৈ থৈ গৈছে ঔষধো দিছে ঔষধবোৰ সময়মতে খাই আছে কাৰণে অকণ যেনিবা ভাল পাইছে কিন্তু এনেকৈ খং কৰি নাথাকিবচোন মা এনেকৈ খং কৰি থাকিলে প্ৰেছাৰটো আৰু বেছি হ'ব আপোনাৰ গা আৰু বেয়া হ'ব মা খং কৰি নাথাকিব মই যদি কিবা ভুল কৰিছোঁ মোক পিছত শাস্তি দিব এতিয়া খং কৰি নাথাকিবচোন মা আপোনাৰ গাটো ভাল নহয় মই কিবা এটা বনাই আনোগৈ আপোনাক খুৱাই দিম খাই ল'ব ৰাতিপুৱা সেই খিচিৰিকণে খাইছিলে যি আৰু এতিয়া ভাত কেইটামান খাব লাগিব মা হ'ব যা যি কৰি থাক মোক শুনাই নাথাকিবি মিনতী বাইদেউ তোৰ কি হৈছে মানে এয়া অৱস্থা যে তোৰ ৰমলা তই আহিছ বহি মই আহিছোঁ আকৌ তোৰ কি হৈছে মানে গা বেয়া নেকি মই বোলো এইকেইদিন যোৱা নাইকিয়া কাপোৰ অলপ লৈ আহিছোঁ বাৰাণ্ডাতে থৈ আহিছোঁ সৰহকৈ লৈ আহিছোঁ কাপোৰ অলপ বোলো তহঁতৰ মেচিনটোতে ধুই লৈ যাওঁ এইকেইদিন আহিব পৰা নাই আকৌ ছোৱালীজনীৰ ঘৰত গৈছিলোঁ যে নাতিটোৰ অলপ গা বেয়া আছিলে মানে সেইকাৰণে কাপোৰ অলপ লৈ আহিছোঁ সৰহকৈ দেচোন দে তোৰ মেচিনটোত কেনেকৈ ধুৱে দেখাই দে ধুই লৈ যাওঁ কাপোৰখিনি নকবি আৰু দে মোৰ গাটো বৰ বেয়া প্ৰেছাৰটো বেছি ডক্টৰে আহি চাই কৈ থৈ গৈছেহি আৰু তইনো ক'ত কাপোৰ ধুবলৈ আহিছ মোৰ কপালখন ফুটা গম পাইছ এজনীটো কুলক্ষণি আনি এজনী একো এটা নানিলেই মোৰ ল'ৰাটোক খাই পেলাই ঘৰতে এতিয়া বহি আছে আৰু সৰু বোৱাৰীজনী ভাল হ'ব বুলি ভাবিছিলোঁ তাইও সেই গোটেই বস্তুবোৰ লৈ ৰুম ভাড়া কৰি আছেগৈ জান মোৰ কপালখন বহুত বেয়া সঁচাকৈ এইবোৰ চিন্তা কৰিয়ে মই নিজকে বেমাৰী কৰি পেলাইছোঁ ৰমলা তই ক'ত কাপোৰ ধুব আহিছ মেচিন চিচিন একো নাইকিয়া হ'ল ঘৰখনত চব লৈ গ'ল তাই চব লৈ গ'ল কি তোৰ আগতিহে হ'ল মানে নকবি আৰু গম পাইছনে লাজে লগা হৈছে আৰু তহঁতৰ আগত মোৰ নিচিনা দুখ চাগে কাৰোৱে নাই ইমান দুখ পাইছোঁ নহয় মই এই কুলক্ষণি আনি কিজনীৰ কাৰণে সৰুজনীও তেনেকুৱাই ওলালে জাননে নিজৰ কথাহে চিন্তা কৰে খালি ইমান দুখ পাইছোঁ মই ল'ৰা তুলিবই নালাগে ৰমলা মই এতিয়া ওচৰ চুবুৰীয়াৰ আগত লাজ লগা হৈছে আৰু নাক কাণ কাটা গৈছে আৰু কিমান মই বাহাদুৰি কৰিছিলোঁ সৰু বোৱাৰীজনীক লৈ এতিয়া তাই সেইখণ্ড কৰিলে আৰু এইজনীকতো দেখিবই মন নাযায় মই কাৰ লগত যে জীয়াই থাকিম ৰমলা মোৰ কপালখন ইমান ফুটা হ'ব বুলি মই ভবাই নাছিলোঁ জাননে হয় দে সেইটোহে হ'ল এতিয়া তোৰ কপালখনক দেখি আমি আকৌ হিংসাই কৰিছিলোঁ এতিয়া তোৰ কপালখন সঁচাকৈ বৰ বেয়া হ'ল দেই বৰ বেয়া হ'ল তই কি যে হ'ব মানুহবোৰে তোৰ কথা কৈয়ে থাকে এতিয়া আৰু লাজে দিব চবেই দেখোন কিয় লাজ দিব আপুনি এইবোৰ যি টি কথা ক'বলৈ কি ইয়ালৈকে আহে আপোনাৰ কাম বন নাই নেকি লোকৰ ঘৰত খালি খলোৱা লগোৱা থকা কথা উচুতাই থকা এইবোৰেই কাম আপোনাৰ আৰু মা আপোনাৰ লোভটো কেতিয়া শেষ হ'ব মানে ইমান লোভ কৰিব নাপায় মা ইমান লোভ কৰিব নাপায় আপোনাৰ লোভটো দিনক দিনে বাঢ়ি গৈ আছিলে আৰু সেইবাবে মই এনেকৈ ৰুম ভাড়া ল'বলৈ বাধ্য হ'লোঁ বুজিলে আপোনাক অলপ শিক্ষা দিওঁ বুলি আপোনাক অলপ কথাবোৰ বুজাওঁ বুলি কিন্তু নাই আপুনি বুজি নাপালে
যিজনী বৈ আপোনাৰ লগত এনি টাইম লাগি থাকে, অসুখ বিসুখ হ'লে ঘৰৰ গোটেইবোৰ কাম বন কৰে, অসুখ বিসুখ হ'লেও আপোনাক কেয়াৰ লয়, ইমানবোৰ কাম কৰাৰ পাছতো, ইমান আপোনাক মৰম কৰা শ্ৰদ্ধা কৰাৰ পাছতো আপুনি বৌক দেখিব নোৱাৰে। আৰু আপোনাক যোনে যি বস্তু দিলেই ভাল, বস্তু নিদিলেই বেয়া, মানে যোনে যি কয় সেইটোকে শুনি লয় আৰু। ময়ো দিব পাৰিছিলোঁ কাৰণে ভাল, আৰু যেতিয়া মই বস্তুবোৰ লৈ গ'লোঁ তেতিয়া মই বেয়া হৈ গ'লোঁ। আনৰ আগত আৰু কথা লগাব আৰম্ভ কৰি দিলে। আপুনি ইমান লোভীয়া মানুহ নে মা? মিনতি বাইদেউ, মই যাওঁ দেই, মই যাওঁ, মানে কাম এটা আছে, মই যাওঁ দেই, মই যাওঁ। এতিয়া পলাব আহিছে। এইবোৰ মানুহ মানুহৰ লিষ্টতে নপৰে। এইবোৰে ঘৰ সংসাৰ ধ্বংস কৰিবলৈহে আহে, এইবোৰ পলাবলৈ আহিছে। এইবোৰ মানুহে কাৰো ভাল চিন্তা নকৰে মা, কাৰো ভাল চিন্তা নকৰে। আপুনি অলপ কথাবোৰ বুজিবলৈ শিকক। এতিয়ালৈকে এইটো বয়স হ'লেহি, এতিয়ালৈকে কথা বুজি নাপায় আপুনি। বৌ, আৰু কিমান সহ্য কৰিবা তুমি? একো মাত নামাতা কিহৰ কাৰণে? ইমান তোমাক অপমান কৰে, ইমান কথা শুনায়, ইমান কাম কৰাই খটায়, তথাপিও তুমি কথাবোৰ বুজি নোপোৱা কিহৰ কাৰণে? মাত মাতিবা, বুজিলা? নিজৰ কাৰণে মানুহে মাত মাতিব লাগে। এনেকৈ থাকিলে মানুহবোৰে আৰু সুবিধা পায়, আৰু চান্স লয়, বুজিলা? মা, আপুনি সঁচাকৈ বহুত লোভীয়া মানুহ। অলপ নিজকে সলনি কৰক এতিয়া। মানুহক দেখাবলৈ কাৰণে কিছুমান কাম নকৰিব, বুজিলে মা? মানুহক দেখাবৰ কাৰণে বস্তু লয় মানুহে, নিজৰ সুবিধা অসুবিধাৰ কাৰণে বস্তু লয়। আৰু আপুনি মানুহক কৈ ফুৰে, ইটো আনিলে সিটো আনিলে, আৰু যেতিয়া মই বস্তুবোৰ লৈ গ'লোঁ তেতিয়া আকৌ কৈ ফুৰিছে মই বেয়া, মানে দিলেই ভাল নিদিলেই বেয়া। আৰু এই বৌজনীৰ কি দুখ? যিজনী বৌৰ স্বামী নাই, গিৰিয়েক নোহোৱা অৱস্থাত কিমান কষ্টত জীয়াই থাকে মানুহে, সেইটো আপুনি বুজি নাপালে? মাকজনী হয়, খালি কষ্ট দিলে, কিমান অপমান কৰিব, কিমান দুখ কষ্ট সহ্য কৰিব আৰু বৌজনীয়ে, তথাপিও একো মাত নামাতে আপোনাক। কিন্তু মই তেনেকুৱা নহয়, মোক তেনেকুৱা বুলি নাভাবিব। মই ভুল দেখিলে মাত মাতিমেই মা, মাত মাতিমেই। হ'ব দিয়া পিংকি, মনে মনে থাকা আৰু। মাৰ গাটো বেয়া, হ'ব আৰু দিয়া। নহয় বৌ, তুমি তেনেকৈ নক'বা। মাক কথাবোৰ বুজোৱাটো দৰকাৰী হয়। মায়ে কথাবোৰ বুজি নাপালে এই ঘৰখন ঘৰ হৈ নাথাকে। কিমান দিন থাকিব এনেকৈ? মইতো সহ্য নকৰোঁ এনেকৈ। মায়ে লোকৰ কথা শুনি শুনি ঘৰখন বেয়া কৰিব বিচাৰিছে, ঘৰখন ধ্বংস কৰিব বিচাৰিছে। তেতিয়া কি লোকৰ এই গাঁৱৰ মানুহবোৰে আহি পেলাই সহায় কৰিবহি তেওঁ? তুমি যদি গুচি যোৱা, মাক কোনে চাব? মইতো সদায় লগত নাথাকোঁ, এই বৌ লগত সদায় থাকে মা। আপোনাৰ বিপদে আপদে সকলো সময়তে বৌ থাকে। আপুনি তথাপিও বৌক দেখিব নোৱাৰে, অলপো মৰম নকৰে। আৰু মোকনো কি মৰম কৰিব আপুনি? আপুনি ঘৰৰ মূল মানুহ। আপুনিয়ে যদি কথাবোৰ বুজি নাপায়, ঘৰখন ধৰি ৰাখিব নাজানে, তেন্তে হ'লে আমিবোৰে কি কৰিম মা? হ'ব বোৱাৰী, হ'ব, মই বুজিলোঁ, মই সকলোবোৰ বুজিলোঁ। এতিয়া মোক আৰু একো নক'বা। মই বহুত ভুল কৰিলোঁ। মই তোমালোকক বুজি নাপালোঁ। ডাঙৰ বোৱাৰীয়ে মোৰ কাৰণে ইমান কষ্ট কৰে, মোক ইমান কেয়াৰ লয়, তথাপিও মই তাইৰ দুখটো বুজি নাপালোঁ। মোক ক্ষমা কৰি দিয়া বোৱাৰী, তুমি মোৰ চকু মোকলাই দিলা। আজিৰ পৰা এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। তোমালোক দুইজনী মোৰ ছোৱালী আজিৰ পৰা। মোক ক্ষমা কৰি দিয়া দুইজনীয়ে পাৰিলে। হ'ব মা, আপুনি ক্ষমা নিবিচাৰিব। আপুনি আমাক আশীৰ্বাদ দিয়ক। আপুনি এইখন ঘৰৰ মূল মানুহ, আপুনি আমাৰ মা। আপুনি ক্ষমা বিচাৰিলে ভাল নালাগে নহয় মা, ভাল নেদেখি। আপুনি আমাক আশীৰ্বাদ দিয়ক মা। পিংকিও যাতে আগুৱাই যাব পাৰে, ময়ো যাতে জীৱনটো আগুৱাই নিব পাৰোঁ, আপুনি আশীৰ্বাদ দিয়ক। আৰু আপোনাক বেয়া পাই থকা নাই মা, আপুনি যে বুজি পাইছে সেইটোৱে যথেষ্ট মোৰ কাৰণে। মা, আপুনি যে কথাবোৰ বুজি পাইছে সঁচাকৈ ভাল লাগিছে। আৰু যাতে কাৰো কথা নুশুনে, লোকৰ কথা শুনি ঘৰখনত যাতে আৰু অশান্তি নকৰে মা। নকৰোঁ বোৱাৰী, নকৰোঁ। মই সকলোবোৰ বুজিলোঁ আৰু মই নিজৰ ভুল বুজি পাইছোঁ।